Hello future officers, welcome to Competition Gear. ইতিমধ্যে আপোনালোকে হয়তো বহুতো বাজেট ৰিলেটেড ভিডিঅ'জ দেখিছে আমিও এটি ইউনিয়ন বাজেট এনালাইসিসৰ ভিডিঅ' লৈ আনিছো কিন্তু আমাৰ এই ভিডিঅ'ত এটা স্পেশালিটি আছে স্পেশালিটিটো হ'ল আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই তেতিয়া হলে একেবাৰে কম সময়ৰ ভিতৰতে গুটে বাজেট এনালাইসিস পাবলৈ সক্ষম হ'ব আমি আপোনালোকৰ বৰ বেছি সময় নলও একেবাৰে কম সময়ৰ ভিতৰত within 30 minutes আপোনালোকে আমাৰ এটি বাজেট এনালাইসিস পাবলৈ সক্ষম হ'ব কিন্তু তাৰ আগতে আপোনালোকক জনাই থওঁ যে কম্পিটিশন কেৰে এটি নতুন বেচ এটি ঘোষণা কৰিছে যাক আমি স্কলাৰশ্বিপ ফাউণ্ডেশ্যন বেচ বুলি নাম দিছো এই বেচটোৰ কিছু এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে যেহেতু আমি স্কলাৰশ্বিপ দিবলৈ ওলাইছো তেতিয়া হলে কোনসকল ক্যান্ডিডেটস ইয়াৰ বাবে একচুয়ালি আমি এওঁলোকক গ্ৰহণ কৰিব পাৰিম তো এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাওঁ প্ৰথমে তেওঁলোকে গ্ৰেজুৱেচনত ভাল মাৰ্কস পাব লাগিব যদিহে তেওঁলোকৰ গ্ৰেজুৱেচনত ভাল মাৰ্ক আছে তেতিয়া হলে তেওঁলোকক আমি এটা ক্ৰাইটেৰিয়াৰ ভিতৰত পেলাব পাৰো নেক্সট তেওঁলোকে এপিএসসি প্ৰিলিমছ যদি ক্লিয়াৰ কৰিছে প্লাস আমি এটি টেষ্ট এটি ঘোষণা কৰিম এই তিনিওটা ক্ৰাইটেৰিয়া যি সকলে ফুলফিল কৰিবলৈ পাৰিব তেতিয়া হলে আপোনালোকে আমাৰ স্কলাৰশ্বিপ ফাউণ্ডেশ্যন বেচৰ প্ৰাৰ্থী হ'বলৈ সক্ষম হ'ব যদি ইয়াৰ বাবে ৰেজিষ্টাৰ কৰিবলৈ খুজিছে তেনেহলে তলত দিয়া কন্টাক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে আৰু এনৰোল কৰি ল'ব পাৰে এইখিনিতে জনাই থওঁ যে আমাৰ অনলাইন গাইডেন্স প্ৰগ্ৰামো চলি আছে যদিহে আপোনালোক ইন্টাৰেষ্টেড তেনেহলে প্ৰিলিমছ মেইনছ তথা ইন্টাৰভিউৰ এটি হলিষ্টিক গাইডেন্স পাবৰ বাবে তলত দিয়া কন্টাক্ট নম্বৰটিত যোগাযোগ কৰি আজিয়ে এনৰোল কৰি ল'ব পাৰে যেহেতু এপিএসসি সিসি প্ৰিলিমছ এতিয়াও ঘোষণা কৰা নাই আমি ৰখি আছো যে অতি সোনকালে নটিফিকেশন ৰিলিজ হ'ব আৰু ৰিলিজ হোৱাৰ লগে লগে মানুহৰ মাজত এটি ৰাশ এটি আহি যাব যে কি পঢ়া উচিত কি কৰিব লাগে কোপা টেষ্ট সিৰিজ লওঁ তেতিয়া হল হে চিন্তা কৰিব নালাগে আমাৰ 40 টেষ্ট নতুবা 60 টেষ্টৰ অপচন ৰখা হৈছে ইয়াত দিয়া কন্টাক্ট নম্বৰটিত যোগাযোগ কৰি ৰেজিষ্টাৰ কৰিব পাৰে তেনেহলে আহক আজি আমি আমাৰ ভিডিঅ'ৰ the main part is the key feature of the budget 2025-2026 প্ৰথমে আমি অলপমান বাজেট এস্টিমেটৰ ওপৰত আলোচনা কৰো যে কিমানখিনি এস্টিমেট কৰা হৈছে প্ৰথমে আমি যদি টোটাল ৰিসিট চাওঁ ৰিসিট মানে যিমান ইনকাম চৰকাৰৰ কি ইনকাম হ'ল টোটাল ৰিসিট আদাৰ দেন বৰোইং এতিয়া চৰকাৰে ধাৰ লৈছে হে ধাৰ লোৱা পইচাখিনিক বাদ দি পেলাই বাকি ওভাৰঅল যদি চৰকাৰৰ কিমান পইচা চৰকাৰে ইনকাম কৰিলে হেইটো যদি আমি চাওঁ তাৰে ভ্যালু হৈছে 34.96 লাখ crore এটা চৰকাৰে কৰ পৰা ইনকাম কৰে হেতু আমি চাব লাগিব তে ইয়া চাওক চৰকাৰে ইনকাম কৰ পৰা কৰে চৰকাৰে ইনকাম কৰে আমাৰ ইনকাম ট্যাক্সৰ পৰা ইনকাম কৰে borrowing and other liabilities আছে কিন্তু আমাৰ কথা হৈছে আমি ইয়াত কৈছো যে other than borrowing তো আমি এই পাৰ্টটো ইয়াত ধৰা নাই যে 34.96 লাখ crore আমাৰ এইখিনি borrowing খিনি নাই বাকি ইউনিয়ন এক্সাইজ ডিউটিৰ পৰা চৰকাৰে ইনকাম কৰে জিএসটি আৰু অন্যান্য ট্যাক্সৰ পৰা চৰকাৰৰ এটি এমাউন্ট এটি আহে কৰ্পোৰেচন ট্যাক্স আছে কাস্টম ট্যাক্স আছে নন ডেট ক্যাপিটাল ৰিসিট নন ট্যাক্স ৰিসিট এনে ধৰণৰ বিভিন্ন সোৰ্সৰ পৰা চৰকাৰৰ ইনকাম হয় বাকি borrowingৰ পৰাও আহে যে যদি ধাৰ লয় কিন্তু সেইখিনি যদি আমি বাদ সেইখিনি যদি আমি সেপাৰেট কৰো তেতিয়া হলে চৰকাৰৰ বাকি ইনকামৰ ভ্যালু কিমান বাকি ইনকামৰ ভ্যালু হৈছে 34.96 লাখ crore আৰু টোটাল এক্সপেন্ডিচাৰ কিমান হ'ল অৰ্থাৎ খৰচ কিমান হ'ল চৰকাৰৰ খৰচ হ'ল আপোনাৰ 50.6 লাখ crore তাৰ মানে ইনকামতকৈ বেছি খৰচ হৈছে হয়নে ইনকামতকৈ বেছি যেহেতু খৰচ হৈছে আমি এটা চাব লাগিব খৰচনো কত হৈছে এটা খৰচ কত হয় খৰচ হয় আপোনাৰ ইন্টাৰেষ্ট সমূহ আজি ধাৰ যে লয় ধাৰৰ বাবে ইন্টাৰেষ্ট দিব লাগিব বহু খৰচ হয় আমাৰ সেন্ট্ৰাল সেক্টৰ স্কিম সমূহত বিভিন্ন স্কিম সমূহ আছে সেন্ট্ৰাল সেক্টৰ স্কিম সমূহত সাবসিডিত আমাৰ খৰচ হয় ডিফেন্সত খৰচ হয় তাৰ পিছত স্টেট শেয়াৰ অফ ট্যাক্সেস আৰু ডিউটিৰ ক্ষেত্ৰত আমি দেখা পাওঁ ফাইনান্স কমিশন আৰু অন্যান্য ক্ষেত্ৰত আমি দেখা পাওঁ সেন্ট্ৰালি স্পন্সৰ্ড স্কিমতো আমাৰ হয় আপোনালোকে নিশ্চয় সেন্ট্ৰাল সেক্টৰ স্কিম আৰু সেন্ট্ৰালি স্পন্সৰ্ড স্কিমৰ মাজত পাৰ্থক্য জানে সেন্ট্ৰাল সেক্টৰ স্কিম যেতিয়া হয় তাতে 100% চৰকাৰৰ পৰাই খৰচটো আহে চৰকাৰ মানে ইউনিয়ন গভৰ্ণমেন্ট সেন্ট্ৰালি স্পন্সৰ্ড যেতিয়া হয় তেতিয়া হলে 100% নহয় ইউজুৱেলি 60% আমাৰ ইউনিয়ন গভৰ্ণমেন্টৰ পৰা আহে কিন্তু কিছুমান ৰাজ্য যেনে আজি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত আমি দেখা পাওঁ 90% কিন্তু ইউনিয়ন গভৰ্ণমেন্টে সেন্ট্ৰালি স্পন্সৰ্ড স্কিমত
খৰচ কৰে আৰু অন্যান্য কিছুমান এক্সপেন্ডিচাৰ থাকে তথা পেনশন এনেবোৰ বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ টকা পইচা খৰচ হয় আৰু এবাৰ খৰচ কিমান হ'ল এবাৰ খৰচ আপোনাৰ 50.65 লাখ ক্ৰোৰ এটা এস্টিমেট খৰচ হোৱা নাই এইখিনি আমি এস্টিমেট এটা কৰিছো যে ইমানখিনি খৰচ হ'ব আমাৰ আহিব ইমানখিনি খৰচ হ'ব ইমানখিনি নিশ্চয় বুজিছে এইখিনি কথা তাৰ পিছত আমি নেট টেক্স ৰিসিট মানে আমি টেক্সৰ পৰা কিমান পালো বা কিমান পাম 28.37 লাখ ক্ৰোৰ আমি এই বছৰ টেক্সৰ পৰা পাম বুলি আমি এস্টিমেট হে কৰিছো দেই এস্টিমেট কৰিছো এটা চাওক ফিস্কেল ডেফিসিট কিমান ফিস্কেল ডেফিসিট মানে আমি কিছুমান বস্তু ইম্পোৰ্ট কৰো হয়নে কিছুমান বস্তু আমি এক্সপোৰ্ট কৰো আমাৰ কি হৈছে আমাৰ এক্সপোৰ্টৰ তুলনাত ইম্পোৰ্ট বেছি হৈছে অৰ্থাৎ আমি বস্তু অন্য দেশৰ পৰা আমি বস্তু ক্ৰয় কৰিছো বিক্ৰী কৰাৰ তুলনাত আমি ক্ৰয় কৰিছো ফিস্কেল ডেফিসিট তাকেহে আমি কিছুমান ডেফিসিট দেখিছো হ্যা ফিস্কেল ডেফিসিট তো ফিস্কেল ডেফিসিট কিমান আমাৰ 4.4% of GDP হ'ব বুলি আমি এটা এস্টিমেট কৰিছো নেক্সট এবাৰ আমি কিমান বৰো কৰিব লাগিব মাৰ্কেটৰ পৰা আমি কিমান বৰো কৰিম মাৰ্কেটৰ পৰা বৰো কৰিম মানে আমি বন্ড বিক্ৰী কৰি হওক বা শেয়াৰ বিক্ৰী কৰি হওক আমি কিমান টকা আমি বৰো কৰিম আমি ধৰক আমি 14.82 লাখ ক্ৰোৰ এটা আমি বৰো কৰিম বুলি এস্টিমেট কৰিছো very important capex expenditure অৰ্থাৎ capital expenditure মানে আজি সাধাৰণ ভাষাত ক'ব গলে asset creation মানে আজি চৰকাৰে যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰি আছে ৰাস্তা ঘাট হাইৱে আমাৰ ডেভেলপ কৰিছে মানে এই ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ যে ডেভেলপ কৰি আছে ইয়াতেতো খৰচ হৈছে আৰু এই খৰচৰ পৰা কিন্তু আমি লং টাৰ্ম আমি বেনিফিট পাম যেনে আজি ৰাস্তা যিমান ভাল হ'ব আমাৰ সিমান বেছি ইনভেষ্টমেন্ট মানুহে ম্যানুফ্যাকচাৰিংৰ বাবে বা ওভাৰঅল ইনভেষ্ট কৰিবলৈ ৰেডি হ'ব ৰাস্তা যিমান ভাল হ'ব সিমান বেছি ট্ৰেড এণ্ড কমাৰ্চ আমাৰ বাঢ়িব সো দিস আৰ সাম লং টাৰ্ম ইনভেষ্টমেন্ট যদি আমি লং টাৰ্ম ইনভেষ্টমেন্ট কৰো সেই কিবা এটা পাৰ্টিকুলাৰ বস্তু তাকে আমি এসেট বুলি কওঁ সেই এসেটৰ বাবে আমাৰ কিমান এবাৰ খৰচ হ'ব এপ্ৰক্সিমেটলি ধৰি লব পাৰে 11.21 লাখ ক্ৰোৰ এটা এপ্ৰক্সিমেটলি খৰচ হ'ব পাৰে এটা ৰিসিট বুলি আমি যেতিয়া কওঁ এটা ৰিসিট আমাৰ দুই প্ৰকাৰ ৰেভিনিউ ৰিসিট আৰু capital receipt revenue receipt hobo apunar short term day to day apunar jikhini apunar income ঠিক আছে হেখিনি আমি revenue receipt বুলি কব পাৰো day to day short term আমাৰ jikhini সৰকাৰৰ ইনকাম হৈ থাকিব পাৰে আমি এবাৰ এক্সপেক্ট কৰিছো যে এবাৰ revenue receipt বাঢ়িব বাকি হৈছে capital receipt হৈছে long term আপুনি দিঘলীয়া সময়ৰ কিবাটা ইনভেষ্টমেন্ট এটা কৰিছে তাৰ পৰা বহু হেতু তাৰ পৰা আহিব তো ক্যাপিটাল ৰিসিট এটা এস্টিমেট কৰা হৈছে 16.4 লাখ ক্ৰোৰ এটা এবাৰ ক্যাপিটাল ৰিসিট এটা বাজেট এস্টিমেট হিচাপে এবাৰ এস্টিমেট কৰা হৈছে ৰাইট এক্সপেন্ডিচাৰ এবাৰ খৰচ কিমান হ'ব পাৰে আমাৰ ক্যাপিটাল এক্সপেন্ডিচাৰ কিমান হ'ব পাৰে এবাৰ ক্যাপিটাল এক্সপেন্ডিচাৰ আমি এপ্ৰক্সিমেট এটা ভ্যালু এটা দিছো এবাৰ আমি যোৱা বছৰৰ তুলনাত অলপ বেছি খৰচ কৰিম 15.5 লাখ ক্ৰোৰ এটা আমি ইফেক্টিভ ক্যাপিটাল এক্সপেন্ডিচাৰ আমি এপ্ৰক্সিমেটলি খৰচ কৰিম বিশেষকৈ এসেট ইত্যাদি নিৰ্মাণ কৰোতে আমি ইমানখিনি এটা ইফেক্টিভ ক্যাপিটাল এক্সপেন্ডিচাৰ খৰচ কৰিম ঠিক হেদৰে আমাৰ আছে ৰেভিনিউ এক্সপেন্ডিচাৰ মানে আজি চৰকাৰে নিজৰ গভৰ্নমেন্ট এমপ্লয়িক আপোনাৰ স্যালাৰি পাতিও দিব লাগিব তাতেও তো চৰকাৰৰ পইচা খৰচ যায় তো তাতেও আমাৰ অলপ খৰচ বৃদ্ধি পাইছে 39.4 লাখ ক্ৰোৰ ৰেভিনিউ এক্সপেন্ডিচাৰ এটা আমাৰ হ'ব বুলি এবাৰ অনুমান লগোৱা হৈছে এইখিনিতে আপোনালোকক কওঁ যে ৰেভিনিউ এক্সপেন্ডিচাৰৰ তুলনাত আমাৰ ক্যাপিটাল এক্সপেন্ডিচাৰ যদি চৰকাৰে বেছি কৰে তেতিয়া হলে লং টাৰ্ম চৰকাৰৰ এটা ফায়দা এটা আমি প্ৰফিট এটা দেখা পাওঁ ঠিক আছে এতিয়া আপোনালোকে এটা বস্তু চাব যে এইবাৰ যি আমাৰ ডেফিসিট ট্ৰেন্ড হৈ আছে সেই ডেফিসিট ট্ৰেন্ড আমাৰ কেনেকুৱা চলি আছে আমাৰ ডেফিসিট ট্ৰেন্ড এইবাৰ কিছুমান ডিফাৰেন্সেস আমি দেখা পাইছো ডেফিসিট ট্ৰেন্ডত যেনে আমাৰ অলপমান ডেফিসিট কমিব বুলি আমি আশা ৰাখিছো ফিস্কেল ডেফিসিট অৰ্থাৎ ইম্পোৰ্টৰ তুলনাত আমি অলপমান এক্সপোৰ্ট হয়তো বৃদ্ধি কৰিম হেহে আমাৰ ডেফিসিট ট্ৰেন্ডত আমাৰ অলপমান ডেফিসিট ডিক্ৰিজ হৈছে ঠিক হেদৰে ৰেভিনিউ ডেফিসিটও ডিক্ৰিজ হোৱা আমি দেখা পাইছো ইফেক্টিভ ৰেভিনিউ ডেফিসিট ডিক্ৰিজ হোৱা দেখা পাইছো প্ৰাইমাৰী ডেফিসিটও আমি ডিক্ৰিজ হোৱা দেখা পাইছো তো ডেফিসিট যেহেতু আমাৰ কমিব বুলি আমি আশাবাদী এই বছৰ যেহেতু আমি এটা এস্টিমেট অনুসৰি আমি আশাবাদী যে এই বছৰ ডেফিসিট কমিব আগৰ কেই বছৰৰ তুলনাত তাৰ মানে কি আমাৰ দেশ
আগবাঢ়ি আছে ডেফিচিট কমিছে মানে আমাৰ দেশ আগবাঢ়ি আছে এটা নিশ্চয় আপোনালোকে গম পাইছে যে ডেফিচিট আমাৰ তো ফিস্কেল ডেফিচিট মানে হৈছে আমাৰ ইম্পৰ্ট যদি আমাৰ এক্সপৰ্টতকৈ বেছি তো ইম্পৰ্ট যদি এক্সপৰ্টতকৈ বেছি তেতিয়াহ'লে ডেফিচিট ডেফিনেটলি হ'ব তো আমাৰ এবাৰ আমি অলপমান ৰিডিউচ কৰিম আমি আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত আমি ফ'কাছ কৰি আছোঁ চ' উই উইল ফ'কাছ অন ডেট সেয়েহে আমাৰ ডেফিচিট অলপ কমিব তো প্ৰাইমেৰী ডেফিচিট কি হ'ব আপোনাৰ ফিস্কেল ডেফিচিটটো থাকিবই ফিস্কেল ডেফিচিট মাইনাছ আপোনাৰ যিখিনি আপুনি ধাৰত পইচা পাতি লৈছিলে সেই গোটেইখিনি আপুনি যদি আপুনি সেইখিনি মাইনাছ কৰে ইণ্টাৰেষ্ট পে'মেণ্ট ইত্যাদি যিখিনি আমাৰ ধাৰত পইচা লোৱাৰ লগে লগে আমি ইণ্টাৰেষ্টটো পে'মেণ্ট কৰিব লাগিব সেইখিনি যদি আপুনি মাইনাছ কৰে আপোনাৰ ফিস্কেল ডেফিচিট মাইনাছ আপুনি যিমানখিনি ইণ্টাৰেষ্ট পে'মেণ্ট কৰিব লাগে সেইখিনি পইচা যদি আপুনি বাদ দিয়ে আপুনি কি পাব আপুনি ফিস্কেল ডেফিচিট পাব তো এয়া হৈছে আমাৰ অভাৰঅল কিছুমান এষ্টিমেট এইবাৰ আমি ডিফেন্সত আটাইতকৈ বেছি খৰচ কৰিম তাৰপিছত ৰুৰেল ডেভেলপমেণ্টতো এটা এমাউণ্ট এটা খৰচ কৰা হ'ব হোম এফেয়াৰ্ছত এটা এমাউণ্ট খৰচ কৰা হ'ব আমি চাওক ট্ৰেণ্ড অনুসৰি ডিফেন্সত আটাইতকৈ বেছি ফলোড বাই ৰুৰেল ডেভেলপমেণ্ট হোম এফেয়াৰ্ছ এগ্ৰিকালচাৰতো এটা এমাউণ্ট খৰচ কৰা হ'ব এডুকেশ্যন আছে হেল্থ আছে আৰ্বান ডেভেলপমেণ্ট IT ছেক্টৰ এনাৰ্জি ছেক্টৰ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি ছ'চিয়েল ৱেলফেয়াৰ আৰু সাইন্টিফিক ডিপাৰ্টমেণ্ট তো এটা এষ্টিমেট এটা ৰখা হৈছে আমাৰ ক্ৰ'ৰ ইমানখিনি এটা ক্ৰ'ৰ এমাউণ্টত ডিফেন্সত আটাইতকৈ বেছি ফ'কাছ কৰা দেখা পোৱা গৈছে এই যে আমাৰ বাজেট এই বাজেটৰ যদি আমি ওভাৰঅল খৰচ ক'ত ক'ত হ'ব সেয়াটো আমি দেখিলোঁ এতিয়া খৰচৰ প্ৰাইমেৰী এতিয়া স্কিমছবোৰ কেনেকুৱা স্কিমত এইবাৰ আমাৰ খৰচ কৰা হ'ব সেইখিনিও আমি চাব লাগিব তো আমাৰ বাজেট ইজ নাথিং বাট এ জাৰ্নি অফ ডেভেলপমেণ্ট য'ত আমি ফ'কাছ কৰিছোঁ বিকশিত ভাৰত অভিমুখে আমি ৰাওনা হ'বলৈ ওলাইছোঁ ৰাওনা হৈছোঁ ইতিমধ্যে 2047 চনৰ ভিতৰত যাতে আমি নিজকে এখন ডেভেলপড নেশ্যন ৰূপে চাব পাৰোঁ তাৰ বাবে আমি কিহত ফ'কাছ কৰিব লাগিব তাৰ বাবে আমি সকলো ইনক্লুচিভিটিত আমি সকলোৱে ইনক্লুচিভিটি তাৰ মানে সকলোকে সাঙুৰি পেলাই আমি চলিব জানিব লাগিব আৰু তাৰ বাবে আমি কি কৰিব লাগিব ৰিফৰ্ম মানে আমাৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিটো খোজত আমি নিজৰ মাজত চেঞ্জেছ আনিব লাগিব আমাৰ এই যি বিকাশ আমাৰ এই বিকাশৰ যদি আমি জাৰ্নি চাওঁ এই জাৰ্নিত চাৰিটা ইম্পৰ্টেণ্ট ইঞ্জিনৰ কথা আমি ক'ব লাগিব প্ৰথমে আমি এগ্ৰিকালচাৰৰ কথা ক'ব লাগিব তাৰপিছত আমাৰ MSME সমূহ আছে ইনভেষ্টমেণ্টসমূহ আমাৰ বিকাশৰ এটি খুব গুৰুত্বপূৰ্ণ ইঞ্জিন বুলি ক'ব লাগিব আৰু এক্সপৰ্ট আমি এই গোটেইকেইটা ছেক্টৰত যদি বেছিকৈ ফ'কাছ কৰিব পাৰোঁ তেতিয়াহ'লে ভাৰতে বিকশিত ভাৰতৰ যি টাৰ্গেট সেই টাৰ্গেট নিশ্চয় এচিভ কৰিব পাৰিব সেয়েহে ইয়াত কোৱা হৈছে a country is not just its soil a country is its people আজি আমি ভাৰতৰ মানচিত্ৰখন যেতিয়া আকো আমি এনেকে এইদৰে আমি আকো হয়নে কিন্তু আসলতে এই মানচিত্ৰতকৈ বেছি গুৰুত্বপূৰ্ণ আমি বসবাস কৰা লোকসকল আৰু সেয়েহে আমি ফ'কাছ কৰিব লাগিব গ্ৰোথ ইনক্লুচিভ ডেভেলপমেণ্ট সকলোকে সাঙুৰি পেলাই আগবাঢ়িব লাগিব আমাৰ যি মিডল ক্লাছ মধ্যবিত্ত শ্ৰেণী সেই লোকসকলৰ আমি স্পেণ্ডিং পাৱাৰ ইনক্ৰিজ কৰিব লাগিব মানে স্পেণ্ডিং পাৱাৰ ইনক্ৰিজ কৰিব লাগিব মানে আমি আমাৰ লাইফ ওভাৰঅল ক'ব গ'লে মধ্যবিত্ত শ্ৰেণীসকলৰ লাইফষ্টাইল ইম্প্ৰুভ কৰিব লাগিব লাইফষ্টাইল ইম্প্ৰুভ হৈছে মানে কি খৰচ যিমান হ'ব তেতিয়াহ'লে লাইফষ্টাইল ইম্প্ৰুভ হ'ব আমি যদি টকা পইচাই নাথাকে তেতিয়াহ'লে আমি খৰচ কৰিবলৈওতো চেষ্টা নকৰিম তো খৰচ কৰিবলৈ মন যাব লাগিব আমাৰ আৰু সেয়া কেতিয়া হ'ব যেতিয়া আমাৰ দেশ বিকাশৰ ফালে আগবাঢ়িব ইনভিগৰেট প্ৰাইভেট ছেক্টৰ ইনভেষ্টমেণ্ট প্ৰাইভেট ছেক্টৰ ইনভেষ্টমেণ্ট খুবেই গুৰুত্বপূৰ্ণ আৰু হাউচ হোল্ড চেণ্টিমেণ্টটো আমি আপলিফ্ট কৰিব লাগিব এয়াই হৈছে আমাৰ বিকশিত ভাৰতৰ মূল চাবিকাঠি বুলি ক'ব পাৰোঁ এতিয়া যিহেতু চাৰিটা ইঞ্জিন সেই চাৰিটা ইঞ্জিনৰ প্ৰথম ইঞ্জিনটোৱে আমি আগবাঢ়িছোঁ প্ৰথম ইঞ্জিনটো হৈছে এগ্ৰিকালচাৰক আমি ডেভেলপমেণ্টৰ প্ৰথম ইঞ্জিন বুলি কৈছোঁ আৰু এগ্ৰিকালচাৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ স্কিম লৈ অনা হৈছে আৰু ইতিমধ্যে আছেও কিছুমান স্কিম যেনে PM ধন ধান্য কৃষি যোজনা প্ৰায় 100খন ডিষ্ট্ৰিক্ট যাৰ প্ৰডাক্টিভিটি ল' তেওঁলোকে যাতে ভালদৰে যাতে সেই আৰু এগ্ৰিকালচাৰেল এক্টিভিটিত যাতে ফ'কাছ কৰিব পাৰে তাৰ বাবে স্কিম লৈ অনা হৈছে বিল্ডিং ৰুৰেল প্ৰস্পেৰিটি এণ্ড ৰেজিলিয়েন্স ইয়াত আচলতে ষ্টেটসকলৰ সৈতে পাৰ্টনাৰশ্বিপত আহি পেলাই
আমাৰ বিভিন্ন ক্ষেত্ৰত ইনভেষ্টমেণ্ট কৰা হ'ব বিশেষকৈ ৰুৰেল ইকনমি কিদৰে আগবঢ়াই নিব পাৰি তাতে ফ'কাছ কৰা হ'ব আত্মনিৰ্ভৰতা ইন পালছেছ আমাৰ যি মাহজাতীয় আমাৰ শস্য সেই মাহজাতীয় শস্যত আত্মনিৰ্ভৰতা যাতে আমি এচিভ কৰিব পাৰোঁ বিকজ উই আৰ importing pulses this is something which is very important আজি আমাক দালি লাগে মটৰ লাগে আমাক বিভিন্ন ধৰণৰ ৰাজমা ইত্যাদি আমাৰ বাবে কিমান ইম্পৰ্টেণ্ট মচুৰ ডাল তাৰপিছত মগু ডাল হয়নে আমি ডে টু ডে লাইফত আমি কনজিউম কৰি আছোঁ দালি অবিহনে আমি চলিব নোৱাৰোঁ ঠিক সেইদৰে উত্তৰ ভাৰতীয় লোকসকলেও দেখিছে দে কনজিউম দিছ থিংছ আ লট ৰাইট কিন্তু আমি ইম্পৰ্ট কৰি আছোঁ সেয়েহে আমি আমাৰ ইম্পৰ্ট এটা এমাউণ্ট এটা যায় ইম্পৰ্টত সেয়েহে আমি আত্মনিৰ্ভৰতা আমি আনিব লাগিব তাৰ বাবে মিছন ফৰ আত্মনিৰ্ভৰতা ইন পালছেছ লৈ অনা হৈছে বিশেষকৈ ফ'কাছ ক'ত কৰিছে তুৰ উৰদ আৰু মচুৰ ডালত বিশেষকৈ ফ'কাছ কৰিছে কম্প্ৰিহেনচিভ প্ৰগ্ৰাম ফৰ ভেজিটেবলছ এণ্ড ফ্ৰুটছ আমাৰ চব্জি শাক পাচলি আমাৰ ফল মূল ইত্যাদি যাতে আমি কিদৰে আমি আৰু বেছি আমি প্ৰডাকশ্যন যাতে বৃদ্ধি কৰিব পাৰোঁ ছাপ্লাই আমি মাৰ্কেটত ছাপ্লাই কৰিবৰ বাবেও যাতে আমাৰ প্ৰপাৰ প্ৰচেছিং ইউনিটসমূহ থাকে তাৰ বাবেও program লৈ অনা হৈছে ষ্টেট সমূহৰ সৈতে পাৰ্টনাৰশ্বিপত ভেৰি ইম্পৰ্টেণ্ট মখনা বোৰ্ড ইন বিহাৰ মখনা বোৰ্ড ক'ত বিহাৰ মখনা বোৰ্ড পদুমৰ হেৰিৰ পৰা মখনা তৈয়াৰ কৰে হয়নে তো মখনা ইজ এ ভেৰি নিউট্ৰিচিয়াছ থিং আৰু তাৰ বাবে বোৰ্ড এখন বিহাৰত কনষ্টিটিউট কৰা হ'ব নেশ্যনেল মিছন অন হাই ইল্ডিং চিড প্ৰায় 100টা চিড ভেৰাইটি হাই ইল্ড চিড ভেৰাইটিৰ কমাৰ্চিয়েল এভেইলেবিলিটিৰ বাবে আচলতে এটা মিছন এটি লৈ অনা দেখা পোৱা গৈছে Sustainable harnessing of fishery. Fishery খুবেই গুৰুত্বপূৰ্ণ fishes are a source of nutrients বিশেষকৈ আমাৰ যিসমূহ সাগৰীয় পাৰত বসবাস কৰা লোকসকলেই হওক বা আমাৰ যিসমূহ অঞ্চলত বিশেষকৈ জলাশয় খাল বিল ইত্যাদি দেখা পাব তাতেও মাছৰ খুব ডিমাণ্ড বেছি আৰু সেই তাতেই আমাৰ ফিচাৰীৰ বাবে ফ'কাছ কৰা গভৰ্ণমেণ্টে ফ'কাছ কৰা দেখা পোৱা গৈছে যেনে এক্সক্লুচিভ ইকনমিক জোন হওক এক্সক্লুচিভ ইকনমিক জোন মানে কি জানেনে এক্সক্লুচিভ ইকনমিক জোন মানে হৈছে ভাৰতৰ আমাৰ কোষ্টেল এৰিয়াৰ যদি আমি এৰিয়া এটা লওঁ 12 নটিকেল মাইল 12 নটিকেল মাইলৰ পৰা আৰম্ভ কৰি 200 নটিকেল মাইললৈ যিখিনি আমাৰ এৰিয়া সেই এৰিয়াকে আমি এক্সক্লুচিভ ইকনমিক জোন বুলি কওঁ মই পুনৰ কৈছোঁ আমাৰ যিখিনি কোষ্টেল ৰিজন সেই কোষ্টেল ৰিজনৰ পৰা 12 নটিকেল মাইলৰ পৰা আৰম্ভ হ'ব 12 নটিকেল মাইলৰ পৰা 200 নটিকেল মাইল এই অঞ্চলত আমি ভাৰত বুলি নহয় যিকোনো এখন সোভাৰেইন দেশৰ বাবে এইখিনি অধিকাৰ থাকে আমি ভাৰতৰ এক্সাম্পল লৈছোঁ ভাৰতে কি কৰিব পাৰিব এইখিনি অঞ্চলত 12 পৰা 200 নটিকেল মাইল সেই অঞ্চলত কি কৰিব পাৰিব তাতে বিভিন্ন ধৰণৰ এক্সপ্লোৰ কৰিব পাৰিব যেনে আজি ফিচিং কৰিব পাৰিব wind mills বহুৱাব খুজিলে wind mills বহুৱাব পাৰিব পেট্ৰলিয়াম এণ্ড অইল যদি তেওঁলোকে ড্ৰিল কৰিব খোজে সেয়াও পাৰিব তাৰ মানে ৰিচোৰ্চ এক্সপ্লৰেশ্যন মেৰাইন ৰিচোৰ্চ এক্সপ্ল'ৰ কৰিব পাৰিব তো এক্সক্লুচিভ ইকনমিক জোন ফ'কাছ কৰা হৈছে হাই চিট আৰু বিশেষকৈ আন্দামান নিকোবৰ আৰু লক্ষদ্বীপকো ইয়াত ফ'কাছ কৰা দেখা পোৱা গৈছে কটন প্ৰডাক্টিভিটিৰ বাবে 5 বছৰীয়া মিছন এটি লৈ অনা হৈছে প্ৰডাক্টিভিটি ইম্প্ৰভাইজেশ্যনৰ ক্ষেত্ৰত তাৰপিছত আমাৰ কিষাণ ক্ৰেডিট স্কিমৰ মাধ্যমেৰে কৃষকসকলৰ ক্ৰেডিট বৃদ্ধি কৰিবলৈ মিছন ওলাইছে যেনে 3 লাখৰ পৰা 5 লাখ পৰ্যন্ত লোন ল'ব পাৰিব ভেৰি ইম্পৰ্টেণ্ট বিশেষকৈ APSCৰ ক্ষেত্ৰত অসমত ইউৰিয়া প্লান্ট এটি আহিব যাৰ capacity 12.7 লাখ মেট্ৰিক টন প্ৰতি বছৰে এনুৱেল capacity ইমানখিনি ইউৰিয়া production হ'ব ক'ত হ'ব এই ইউৰিয়া প্লান্টটো হ'ব আমাৰ নামৰূপত অসম এইটো বহুত গুৰুত্বপূৰ্ণ এয়া আছিল এগ্ৰিকালচাৰ ৰিলেটেড যিখিনি ইম্পৰ্টেণ্ট স্কিমছ এনাউন্স কৰা হৈছে নেক্সট আমাৰ MSME সমূহ যাক আমি ডেভেলপমেণ্ট বা বিকাশৰ সেকেন্ড ইঞ্জিন বুলি কনসিডাৰ কৰিছো MSME মানে মাইক্ৰো স্মল মিডিয়াম এন্টাৰপ্ৰাইজ MSME সমূহৰ কাক MSMEত পেলাব পাৰি তাৰ বাবে কিছুমান ক্ৰাইটেৰিয়া অলপ চেঞ্জেছ আনা হৈছে তো সেই চেঞ্জেছ অনুসৰি এতিয়া MSME তেওঁলোকৰ ইনভেষ্টমেণ্ট চোৱা হ'ব ইনভেষ্টমেণ্ট আৰু টাৰ্নঅভাৰ লিমিটৰ বেচিছত কাক MSMEত ৰখা হ'ব সেয়া ডিটাৰমাইন কৰা হ'ব মাইক্ৰো এন্টাৰপ্ৰাইজৰ বাবে ক্ৰেডিট কাৰ্ড কাস্টমাইজ ক্ৰেডিট কাৰ্ড 5 লাখ লিমিটৰ লৈকে মাইক্ৰো এন্টাৰপ্ৰাইজেছৰ বাবে ক্ৰেডিট কাৰ্ডৰ বাবে
ফোকাস কৰা হৈছে উদ্যম পৰ্টেলৰ মাধ্যমেৰে ৰেজিষ্টাৰ কৰিব পাৰিব 10 লাখৰো ক্ৰেডিট কাৰ্ড ইস্যু কৰিব পাৰে প্ৰথম বছৰ 10 লাখৰ ক্ৰেডিট কাৰ্ডৰ বাবে ইস্যু কৰিব পাৰে পিছত 5 লাখ লিমিটলে ক্ৰেডিট কাৰ্ড তৰ এটা স্কিম এটি লৈ আনা হৈছে ষ্টাৰ্টআপ সকলৰ বাবে ফান্ড লৈ আনা হৈছে যত 10000 কোটি টকা এটা ফ্ৰেশ কন্ট্ৰিবিউশন দিয়া হ'ব ষ্টাৰ্টআপ সকলক প্ৰথম যি সকলে এন্টাৰপ্ৰেনাৰশিপত আহিছে প্ৰথমবাৰৰ বাবে এন্টাৰপ্ৰেনাৰশিপত আহিছে তেওঁলোকৰ বাবেও স্কিম লৈ আনা হৈছে ইয়াত 5 লাখ মহিলাক ইনক্লুড কৰা হৈছে শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব বিশেষকৈ ইয়াত ইনক্লুড কৰা হৈছে এজ দ্য ফাৰ্ষ্ট টাৰ্ম এন্টাৰপ্ৰেনাৰ যাতে তেওঁলোকক 5 বছৰৰ বাবে 2 কোটি টকা পৰ্যন্ত লোন যাতে প্ৰভাইড কৰিব পাৰে ফুটৱেৰ আৰু লেদাৰ সেক্টৰ আজি ফুটৱেৰ আৰু লেদাৰ সেক্টৰতো ফোকাস কৰা দেখা পোৱা গৈছে টয় সেক্টৰ খেলনা আমাৰ যে খেলনা বস্তু তাতেও ইনোভেশন আনিবলৈ চেষ্টা কৰা হৈছে যাতে আমি ভাৰতক গ্লোবাল হাব বনাব পাৰো আৰু তেনেকৈ আমি যাতে এক্সপোৰ্ট পৰ্যন্ত বৃদ্ধি কৰিব পাৰো ফুড প্ৰসেসিংত সাপোৰ্ট প্ৰভাইড কৰিবৰ বাবে প্ৰপাৰ এটি ইনষ্টিটিউট নেশনাল ইনষ্টিটিউট অফ ফুড টেকনলজি এন্টাৰপ্ৰেনাৰশিপ এণ্ড মেনেজমেন্ট আমাৰ বিহাৰত সেটআপ কৰা হ'ব ম্যানুফ্যাকচাৰিং মিশন লৈ অনা হৈছে মেক ইন ইণ্ডিয়াত যাতে আমি আগবঢ়াই নিব পাৰো তাৰ বাবে ম্যানুফ্যাকচাৰিং মিশন লৈ অনা হৈছে যত আমাৰ স্মল মিডিয়াম লাৰ্জ ইণ্ডাষ্ট্ৰি সমূহে ইয়াত পাৰ্ট ল'ব পাৰিব নেক্সট হৈছে আমাৰ থাৰ্ড ইঞ্জিন অফ ডেভেলপমেন্ট দ্যাট ইজ ইনভেষ্টমেন্টক আমি আমাৰ ডেভেলপমেন্টৰ থাৰ্ড ইঞ্জিন বুলি কৈছো ইনভেষ্টমেন্ট আমি কেইবা দিশতো আমি ইনভেষ্ট কৰিব চৰকাৰে ইনভেষ্ট কৰিব যেনে মানুহৰ ক্ষেত্ৰতো ইনভেষ্ট কৰা হ'ব মানুহৰ বাবে ইনভেষ্ট কৰা হ'ব মানুহৰ বাবে ইনভেষ্ট মানে কি ওভাৰঅল সোশ্যাল আপলিফটমেন্ট হয়নে সাক্ষম অঙ্গনবাদী এণ্ড পোষণ 2.0 এটা নিউট্ৰিশন আজি আমাৰ নিউট্ৰিশনাল সাপোৰ্টৰ বাবে এই ইনিশিয়েটিভ লোৱা হৈছে তাৰ পিছত অটল টিংকাৰিং ল্যাব মানুহ এটা শিশুসকলৰ বা ল'ৰা-ছোৱালীৰ মাজত স্কুল যিবোৰ আমাৰ স্কুল গোয়িং ষ্টুডেণ্টছ তেওঁলোকৰ মাজত এটা ইনোভেশন এটা আনিবৰ বাবে অটল টিংকাৰিং ল্যাব লৈ অনা হৈছে আজি ল্যাব থাকিলে ইনোভেশন হ'ব ইনোভেশন হলে তেতিয়া আমি আৰু আগবাঢ়িবলৈ সক্ষম হ'ম ব্ৰডবেণ্ড কানেক্টিভিটি কোড গভৰ্নমেন্ট সেকেন্ডাৰী স্কুল আৰু আমাৰ PHCS সমূহত প্ৰাইমাৰী হেলথ সেন্টাৰ সমূহত ব্ৰডবেণ্ড কানেক্টিভিটি আজি কিমান ইম্পৰ্টেন্ট ইন্টাৰনেট কিমান ইম্পৰ্টেন্ট ডিজিটালাইজড হ'ব ধৰিছে ইন্টাৰনেট অবিহনে আজিকালি বহু কাম ৰৈ যায় তাৰ মানে আমি ফোকাস কৰিছো বিশেষকৈ গভৰ্নেন্সত আমি ফোকাস কৰিছো ভাৰতীয় ভাষা পুস্তক স্কিম লৈ আনা হৈছে যত আমাৰ ভাৰতীয় ভাষাসমূহৰ যিবোৰ কিতাপ আমাৰ যিবোৰ নেটিভ ল্যাঙ্গুৱেজ সেই নেটিভ ল্যাঙ্গুৱেজৰ কিতাপসমূহ স্কুলৰ বুক হওক বা হায়াৰ এডুকেশ্যনৰ কিতাপ যাতে ডিজিটেল ফৰ্মেটতো যাতে পাব পাৰি PDF-ত যাতে এভেইলেবল হ'ব তাৰ বাবে স্কিম লৈ অনা হৈছে নেশনাল চেণ্টাৰ ফৰ এক্সিলেন্স ফৰ স্কিলিং 5টা এইদৰে চেণ্টাৰ নিৰ্মাণ কৰা হ'ব য'ত স্কিল ডেভেলপমেন্টত বিশেষকৈ ফোকাস কৰা হ'ব স্কিল থাকিলেহে আমি কাম কৰিব পাৰিম আৰু বৰ্তমান সেইকাৰণে স্কিল ইণ্ডিয়া মিছন আমি দেখা পাইছো স্কিলত বহুত ফোকাস কৰা হৈছে আৰু IITৰ কেপাসিটি বৃদ্ধি কৰিব সিটসমূহ বৃদ্ধি কৰা হ'ব যাতে আৰু বহু ষ্টুডেন্টে IITত তেওঁলোকে যাতে নিজৰ এডুকেশ্যন লাভ কৰিবলৈ সক্ষম হয় AI ৰ বাবে চেণ্টাৰ অফ এক্সিলেন্স লৈ আনা হ'ব আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্সক এডুকেশ্যন সেক্টৰত আমি কিদৰে আমি ব্যৱহাৰ কৰিব পাৰো তাৰ বাবে 500 কোটি টকাৰ প্ৰজেক্ট এটি লৈ আনা হৈছে এক্সপেনশন অফ মেডিকেল এডুকেশ্যন আজি ডক্টৰ হ'বৰ বাবে মেডিকেলৰ বাবে আমাৰ যে নিটৰ সিট বাঢ়িব মেডিকেল কলেজ আৰু হস্পিটেল সমূহত সিট বাঢ়িব অহা বছৰ আৰু প্ৰায় 75000 সিট আপকামিং নেক্সট 5 ইয়াৰত বাঢ়িব খুবেই সুন্দৰ এটি পদক্ষেপ আমাৰ কাৰণ হসা কথা ক'ব গলে আমাৰ ডক্টৰ ইজ টু পেশেন্ট ৰেশিওত আমি কিছুমান এনোমেলি দেখা পাই আছো যে পেশেন্ট বহু বেছি ডক্টৰৰ সংখ্যা কম তো আমি ডক্টৰৰ সংখ্যা বৃদ্ধি কৰিব লাগিব যাতে এক্সিস্টিং ডক্টৰ সকলে যাতে বাৰ্ডেন ফিল নকৰে কাৰণ তেওঁলোকো মানুহ হয়নে ডক্টৰছ যিমান ডক্টৰৰ সংখ্যা বাঢ়িব তেতিয়াহে ওভাৰঅল আমাৰ দেশ আগবাঢ়িবলৈ সক্ষম হ'ব ডে কেয়াৰ সেন্টাৰ প্ৰতি ডিস্ট্ৰিক্ট হস্পিটেলত ডে কেয়াৰ সেন্টাৰ ৰাখা হ'ব আৰবান লাইভলিহুডক ষ্ট্ৰেংথেন আৰু বেছি ষ্ট্ৰং কৰিবৰ বাবে ওভাৰঅল আৰবান ওয়াৰ্কাৰ সকলৰ বাবেও তেওঁলোকৰ ইনকাম যাতে বৃদ্ধি কৰিব পৰা যায় তাৰ বাবেও প্ৰপাৰ ইনিশিয়েটিভ লৈ আনা হৈছে PM স্বনিধি ইতিমধ্যে শুনিছে PM স্বনিধি য'ত তেওঁলোকে আৰু লোন ইত্যাদি যাতে বেংকৰ পৰা বেছিকৈ পাব UPI ক্ৰেডিট
লিংক ক্ৰেডিট কাৰ্ড পাবলৈ সক্ষম হ'ব 30,000 পৰ্যন্ত লিমিট থাকিব UPI মাধ্যমেৰে তো ইয়া হৈছে আমাৰ PM স্বনিধিত কেপাচিটি বঢ়োৱা হ'ব social security scheme for welfare of online platform workers e-shram portalor মাধ্যমেৰে যিসকল অনলাইন প্লেটফৰ্ম ওয়াৰ্কাৰ আজি work from home বা তেনেকুৱাকে যিসকলে কৰি থাকে তেওঁলোকৰ বাবেও কিছুমান social security scheme লৈ আনা হৈছে যেনে PM জন আৰোগ্য যোজনা বা gig worker সকল আজি ধৰক আমাৰ উবেৰ ড্ৰাইভাৰ হওক বা work from home কৰি আছে বিভিন্ন আপোনাৰ ফ্ৰিল্যান্সিং কৰি আছে তেওঁলোকৰ social security গুৰুত্বপূৰ্ণ তেওঁলোকৰ বাবেও ফোকাস কৰা দেখা পোৱা গৈছে তো এতিয়া যেহেতু আমি ইনভেষ্টমেন্টক এটা ইঞ্জিন বুলি কৈছো আমি দেখিলো যে মানুহৰ ক্ষেত্ৰত কেনে ধৰণৰ ইনভেষ্টমেন্ট কৰা হৈছে কিন্তু ইনভেষ্টমেন্ট তিনিটা সেক্টৰত কৰা হ'ব যেনে মানুহৰ বাবেও চৰকাৰী ইনভেষ্টমেন্ট কৰিব অৰ্থনীতি ইকোনমিৰ বাবেও ইনভেষ্টমেন্ট কৰিব আৰু ইনোভেশনৰ বাবেও ইনভেষ্টমেন্ট কৰা আমি দেখা পাম যেনে ইনভেষ্টমেন্ট ইন ইকোনমিৰ কথা যদি ক'বলৈ যাওঁ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ বৃদ্ধি কৰাটো প্ৰয়োজনীয় তাতে ফোকাস কৰা হ'ব ষ্টেট সমূহক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ বাবে সাপোৰ্ট কৰা দেখা পোৱা যাব এছেট মনিটাইজেশ্যন প্লান ভেৰি ইম্পৰ্টেন্ট আমি নতুন প্ৰজেক্ট সমূহৰ মাধ্যমেৰে আমি কি দৰে এছেট ডেভেলপমেন্ট আমি এছেট সমূহ যেহেতু ডেভেলপ কৰি আছো আজি জেগাই জেগাই ব্ৰিজ ডেভেলপ হোৱা দেখা পাই আছে তাৰ পৰা যাতে আমি ভৱিষ্যতলৈ যাতে আমি ওভাৰঅল এটা টাৰ্নওভাৰ পাব পাৰো তাৰ বাবে এছেট মনিটাইজেশ্যন প্লান ঘোষণা কৰা হৈছে জল জীৱন মিছন এক্সটেন্ড কৰা হৈছে 2028 চনলৈ আৰবান চ্যালেঞ্জ প্লান আৰবান এৰিয়াত থকা লোকসকলৰ বাবেও আৰবান চ্যালেঞ্জ প্লান লৈ আনা হৈছে পানীৰ ক্ষেত্ৰত হওক স্যানিটেশন ফেসিলিটিৰ ক্ষেত্ৰত হওক আৰবান এৰিয়াজ আৰ ভেৰি মাচ ভালনাৰেবল নিউক্লিয়াৰ এনাৰ্জি মিছন ঘোষণা কৰা হৈছে য'ত small modular reactor মানে যাৰ capacity 500 megawatt সৰু সুৰা হেকাৰণে small modular reactorsৰ বাবে নিউক্লিয়াৰ এনাৰ্জি মিছন ঘোষণা কৰা হৈছে শিপ বিল্ডিংৰ ক্ষেত্ৰত ফোকাস কৰা আমি দেখা পাইছো মেৰিটাইম ডেভেলপমেন্ট ফাণ্ডত ফোকাস কৰা দেখা পোৱা গৈছে উড়ানৰ ক্ষেত্ৰত ফোকাস কৰা হৈছে য'ত আৰু এতিয়া ৰিজনাল কানেক্টিভিটি বৃদ্ধি কৰা হ'ব যাতে আমি আগন্তুক 10 বছৰৰ ভিতৰত 4 কোটি প্যাসেঞ্জাৰক যাতে আমি উড়ান স্কিমৰ মাধ্যমেৰে এফৰ্ডেবল খৰচত যাতে আমি লৈ যাব পাৰো গ্ৰীনফিল্ড এয়াৰপোৰ্ট বিহাৰত ঘোষণা কৰা হৈছে গ্ৰীনফিল্ড এয়াৰপোৰ্ট য'ত আপোনাৰ ওভাৰঅল একদম স্ক্ৰ্যাচৰ পৰা আপোনাৰ যেতিয়া নিৰ্মাণ কৰা তাক আমি গ্ৰীনফিল্ড বুলি কওঁ হয়নে গ্ৰীনফিল্ডো থাকে এটা থাকে আমাৰ ব্ৰাউনফিল্ড য'ত আমাৰ অলৰেডি ডেভেলপ বস্তুক যেতিয়া আমি ডেভেলপ কৰো তাক আমি ব্ৰাউনফিল্ড কওঁ গ্ৰীনফিল্ড মানে ইটস পিউৰলি ডেভেলপ ফ্ৰম স্ক্ৰ্যাচ Western Koshi Canal project মিথিলাঞ্চলত বিহাৰত ইয়াতে প্ৰজেক্ট লৈ আনা হৈছে মাইনিং সেক্টৰত ৰিফৰ্ম লৈ আনা হৈছে বিশেষকৈ ক্ৰিটিকেল মিনাৰেল আমাৰ চৰকাৰে গভৰ্নমেন্ট অফ ইন্ডিয়া ইতিমধ্যে 30টা ক্ৰিটিকেল মিনাৰেল ঘোষণা কৰিছে আৰু তাৰ বাবে পলিচিও লৈ আনা দেখা পাইছো স্বামী ফাণ্ড ঘোষণা কৰা দেখা পোৱা গৈছে টুৰিজমৰ পৰা এমপ্লয়মেন্ট কিদৰে পাব পাৰে টুৰিষ্ট ডেষ্টিনেশ্যন সাইট ডেভেলপ কৰা হ'ব আৰু আমি দেখা পাইছো মানুহৰ ক্ষেত্ৰত ইনভেষ্ট কৰিলে ইকোনমিৰ ক্ষেত্ৰত ইনভেষ্ট কৰিলে নেক্সট ভেৰি ইম্পৰ্টেন্ট উই নিড টু ইনভেষ্ট অন ইনোভেশন এজ ওয়েল হে চৰকাৰী ইনোভেশনতো ইনভেষ্টমেন্টত ফোকাস কৰিছে যেনে গৱেষণামূলক কাৰ্যসূচীত ফোকাস কৰা দেখা পোৱা গৈছে প্ৰায় বহু হিউজ এমাউন্ট এটা ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টত ফোকাস কৰা হ'ব ডিপ টেক ফাণ্ড ডিপ টেকনলজি বিলাকৰ ক্ষেত্ৰত আছে যেনেকৈ আমাৰ artificial intelligence and many other things এই ক্ষেত্ৰত huge amount of fund এটা allocate কৰা হ'ব PM research fellowship প্ৰায় 10,000 ষ্টুডেণ্টক ফেলোশ্বিপ দিয়া হ'ব যিসকলে IIT বা IISc-ত ৰিসাৰ্চ কৰি আছে তেওঁলোকৰ ফাইনান্সিয়েল সাপোৰ্টৰ বাবে জিন বেংক ফৰ ক্ৰপছ জাৰ্ম প্লাজম প্ৰায় 10 লাখ জাৰ্ম প্লাজম ইয়াতে দ্বিতীয়টো সেকেন্ড জিন বেংক এটা সেটআপ কৰা হ'ব জাৰ্ম প্লাজম যেতিয়া থাকিব তেতিয়া আমাৰ ভেৰাইটি বৃদ্ধি হ'ব আৰু আমি এশ্যোৰেন্স এটা সিকিউৰিটি এণ্ড এশ্যোৰেন্স আমি পাম নিউট্ৰিশনাল সিকিউৰিটি ফুড সিকিউৰিটিও আমি পাম নেশনাল জিঅ' স্পেশাল মিছন ঘোষণা কৰা হৈছে য'ত আমাৰ জিঅ' স্পেশাল ইনফ্ৰাষ্ট্ৰাকচাৰ বা জিঅ' স্পেশাল ডেটা সমূহ ডেভেলপ কৰিবৰ বাবে জ্ঞান ভাৰতম মিছন আমাৰ যিসমূহ মেনুস্ক্ৰিপ্ট
পুৰণি মেনুস্ক্ৰিপ্ট যাক আমি হেৰিটেজ বুলি কওঁ সেই মেনুস্ক্ৰিপ্টসমূহ বিভিন্ন মিউজিয়াম লাইব্ৰেৰী ইত্যাদিত আপোনালোকে দেখা পাব সেইবোৰ বৰ্তমান কনজাৰ্ভ কৰাৰ বাবে প্ৰায় 1 কোটি মেনুস্ক্ৰিপ্ট কনজাৰ্ভ কৰাৰ বাবে জ্ঞান ভাৰতম মিছন এনাউন্স কৰা দেখা পোৱা গৈছে নেক্সট এক্সপোৰ্ট ইজ অ্যানাদাৰ ইঞ্জিন এক্সপোৰ্টকো আমি এটা ইঞ্জিন বুলি কৈছো হয়নে তাৰ বাবে এক্সপোৰ্ট প্ৰমোশন মিছন লৈ অনা হৈছে যাতে আমি এক্সপোৰ্ট বৃদ্ধি কৰিব পাৰো ভাৰত ট্ৰেড নেট লৈ অনা হৈছে ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ ভাৰত ট্ৰেড নেট ইণ্টাৰনেশ্যনেল ট্ৰেডৰ বাবে নেশ্যনেল ফ্ৰেমৱৰ্ক ফৰ গ্লোবেল কেপেবিলিটি চেণ্টাৰ টায়াৰ 2 চিটিসমূহত লৈ অনা হ'ব warehousing facility for air cargo আজি এয়াৰ কাৰ্গোত যদি ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু warehousingৰো যদি ফেচিলিটি থাকে তাৰ বাবে ফোকাস কৰা হ'ব ইতিমধ্যে এআই হৈছে আমাৰ ইঞ্জিন কেটা আৰু এই আমাৰ বিকশিত ভাৰতৰ অভিমুখে ৰাওনা হ'বৰ বাবে মই কৈছো আমাৰ কি প্ৰয়োজন আমাৰ ইনক্লুসিভিটি প্ৰয়োজন আমি সকলোকে একেলগে হাঙুৰি পেলাই আমি আগবাঢ়িব লাগিব তাৰ কাৰণে আমাক কি লাগিব তাৰ কাৰণে আমি কৰিব লাগিব কিছুমান ৰিফৰ্ম চেঞ্জেছ হেহে ৰিফৰ্মক ফিউৱেলৰ সৈতে ইন্ধনৰ সৈতে তুলনা কৰা হৈছে কেনেকুৱা ধৰণৰ ৰিফৰ্ম আমি আনিছো যেনে আমাৰ ইনস্যুৰেন্স সেক্টৰত ৰিফৰ্ম লৈ আনা হৈছে এফডিআই আগতে ইনস্যুৰেন্স সেক্টৰে ফান্ড ৰেইজ কৰাৰ সময়ত আগতে 74% এফডিআই পৰা ৰেইজ কৰিব পাৰিছিল এটা 100% পৰ্যন্ত ইনস্যুৰেন্স কোম্পানী এটাই ফান্ড ৰেইজৰ ক্ষেত্ৰত এফডিআই পৰা ফান্ড ৰেইজ কৰিব পাৰিব দিস ইজ সামথিং হুইচ ইজ ৰিয়েলি ইম্পৰ্টেন্ট ক্ৰেডিট এনহেন্সমেন্ট ফেসিলিটি লৈ আনা হৈছে গ্ৰামীণ ক্ৰেডিট স্কোৰ বিশেষকৈ আমাৰ যিসকল সেলফ হেল্প গ্ৰুপ সকলৰ বাবে গাঁৱে ভূঞে থকা লোকসকলৰ বাবে ক্ৰেডিটৰ প্ৰপাৰ ফেসিলিটি প্ৰভাইড কৰা হ'ব আৰু এই গুটেই ৰিফৰ্মৰ বাবে এখন হাই লেভেল কমিটি এখন ঘোষণা কৰা হ'ব যাতে তেওঁলোকে সকলোবোৰ এইবোৰ যেহেতু নন ফাইনান্সিয়েল সেক্টৰ সাৰ্টিফিকেশন লাইসেন্স পাৰমিশন এই সকলোবোৰ যাতে তেওঁলোকে ৰিভিউ কৰিব পাৰে প্লাস ইনভেষ্টমেন্ট ফ্ৰেণ্ডলিনেছ ইনডেক্স এটা লঞ্চ কৰা হ'ব ইনভেষ্টমেন্ট ফ্ৰেণ্ডলিনেছ ইনডেক্স মানে আমাৰ যি কম্পিটিটিভ ফেডাৰেলিজম আৰু কোঅপাৰেটিভ ফেডাৰেলিজম আজি কোনোবাই সাপোজ এন্টাৰপ্ৰেনাৰশিপৰ বাবে আগবাঢ়িছে ইনভেষ্ট কৰিবলৈ ওলাইছে তেওঁলোকে বিজনেস এটা ষ্টাৰ্ট কৰিবলৈ যেটা ওলাইছে দেৰ ষ্টাৰ্টআপ এটা ডেভেলপ কৰাৰ ক্ষেত্ৰত তেওঁলোকে ইজিলি ষ্টাৰ্টআপ ডেভেলপ কৰিব পাৰিছে নে নাই এখন ৰাজ্যত সাপোজ গুজৰাটত আজি ষ্টাৰ্টআপ সকলে ইজিলি বৰ বেছি পেপাৰ ৱৰ্ক নাই সিঙ্গল উইন্ডো ক্লিয়াৰেন্স আহি গৈছে বৰ বেছি ঝামেলা ঝঞ্ঝট নাই ইজিলি তেওঁলোকৰ এপ্ৰুভেল হৈ গৈছে তো ষ্টাৰ্টআপ এটা আৰম্ভ কৰিব পাৰিছে আনহাতে আমাৰ অসমত এতিয়াও কিছুমান সমস্যা আপুনি সেক্টৰ বিলাকলে যেতিয়া আপুনি কিবা এটা ইম্পৰ্টেন্ট কাম যেতিয়া কৰিব লাগিব আপুনি শেষত মাৰ খাব আমাৰ এপিডিসিএলৰ পৰা এপিডিসিএল এটু লাগি কব হেতু লাগি কব আপোনাক দৌৰাই থাকিব তাৰ মানে আমি ষ্টাৰ্টআপৰ বাবে গুজৰাটক higher points team Gujarat has a better environment for startup compared to Assam এই বস্তুটোক আমি কব পাৰো এই বস্তুটো এইবোৰ বস্তু ট্ৰান্সপাৰেন্ট হোৱা উচিত আজি অসম ষ্টাৰ্টআপৰ বাবে সাপোজ ভাল নহয় বুলি যদি কথাটো ওলাই তেতিয়া হলে এই বস্তুটো এনেকুৱাকে ৰিপৰ্ট এখন প্ৰতি বছৰে ৰিপৰ্ট এখন লঞ্চ হ'ব লাগে যে এইখন ৰাজ্য ষ্টাৰ্টআপৰ বাবে বেষ্ট তেনেকে আমাৰ ৰেংকিং যেতিয়া দিয়া হ'ব this will create a sense of competitiveness হয় না এটা competitiveness ক্ৰিয়েট কৰিব আৰু কম্পিটিটিভনেস যেতিয়া ক্ৰিয়েট কৰিব তেতিয়া গুজৰাট ওপৰত আছে আমি পিছুৱাই আছো কেনেকে হ'ব আমিও আগবাঢ়িব লাগিব so this is competitive federalism আৰু তেনেকে আমি সকলো ৰাজ্য যেতিয়া এটা কম্পিটিশনত আহিম তেনেকে আমাৰ দেশ আগবাঢ়িব আৰু আমাৰ মানুহৰো প্ৰফিট হ'ব প্লাস আমাৰ কোঅপাৰেটিভ ফেডাৰেলিজম সকলো ৰাজ্যই একেলগে ইখনে আনখনক সহায় কৰি আমি আগবাঢ়ি যোৱা উচিত তো এনেকুৱা ধৰণৰ ইনভেষ্টমেন্ট ফ্ৰেণ্ডলিনেছ ইনডেক্স এটি ঘোষণা কৰা হ'ব জন বিশ্বাস বিল 2.0 বিভিন্ন ক্ষেত্ৰত ডিক্ৰিমিনেলাইজেশন ঘোষণা কৰা হ'ব বিভিন্ন আইনৰ অন্তৰ্গত জন বিশ্বাস বিল যাতে মানুহৰ জনবিশ্বাস যাতে চৰকাৰে পাব পাৰে ডাইৰেক্ট টেক্সৰ কথা যদি ক'বলৈ যাওঁ ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে 12 লাখ পৰ্যন্ত প্ৰতি বছৰে 12 লাখ যদি কাৰোবাৰ ইনকাম 12 লাখ পৰ্যন্ত কোনেও টেক্স দিব নালাগে আৰু যদিহে কোনোবা স্যালাৰিড পিপল যদি কোনোবা এমপ্লয় 12 লাখ ইনকাম কৰি আছে
through business যদি কোনোবাই বিজনেছৰ মাধ্যমেৰে 12 লাখ ইনকাম কৰি আছে তেতিয়া হলে 12 লাখতকৈ 1 টকাও যদি আপুনি বেছি পায় তেতিয়া হলে আপুনি টেক্সৰ স্ল্যাবত আহি যাব কিন্তু আপুনি যদি কাৰোবাৰ আন্ডাৰত আপুনি এগৰাকী এমপ্লয়ী তেতিয়া হলে এমপ্লয়ী সকলৰ বাবে কিন্তু অৰ্থাৎ স্যালাৰি টেক্স পেয়াৰ সকলৰ বাবে কিন্তু 75,000 এটা এক্সট্ৰা অৰ্থাৎ 12.7 লাখ পৰ্যন্ত টেক্স দিব নালাগে দিস ইজ আ লিমিট which have been given for the employed people আৰু এই যি আমাৰ টেক্স ৰেজিমে বৰ্তমান মিডল ক্লাছ লোকসকলৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে এটা ৰেহাই দিছে হয়নে আমি অলপ আগতে পঢ়ি গৈছিলো যে আমি সৰকাৰে কিহত ফোকাস কৰিছে সৰকাৰে ফোকাস কৰিছে যাতে মিডল ইনকাম লোকসকলৰ যাতে লাইফষ্টাইল আমি ইমপ্ৰুভ কৰিব পাৰো স্পেন্ডিং এমাউন্ট যাতে আমি উলিয়াব পাৰো তাৰ মানে আমাৰ বেগৰ পৰা পইচা উলিয়াবলৈ চেষ্টা কৰিছে কিন্তু দেই এইটো বস্তু মনত ৰাখিব পইচা আমি কেতিয়া উলিয়াই দিম যেতিয়া আমাৰ সাফিচিয়েন্ট ইনকাম হ'ব তেতিয়াহে আমি খৰচ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিম ৰাইট তো এটা ভাল প্ৰস্পেক্টিভতে আমি কথাটো ল'ব লাগিব বাকি টেক্স স্ল্যাবটো জানি যাৰ 12 লাখতকৈ অধিক ইনকাম হয় তেতিয়াহলে তেওঁলোক এনেদৰে টেক্স স্ল্যাবত পৰি যাব তাৰ উপৰি আমাৰ আৰ্মছ লেন্থ প্ৰাইচ সাপোজ দুটা ইন্ডিপেন্ডেন্ট পাৰ্টি আছে দুটা ইন্ডিপেন্ডেন্ট পাৰ্টিয়ে কিবা বস্তু বিক্ৰী কৰিবলৈ ওলাইছে তেওঁলোকৰ মাজত যে ট্ৰানজেকচন হে ট্ৰানজেকচনৰ ক্ষেত্ৰত যাতে কোনো থাৰ্ড পাৰ্টি যাতে আহিব নোৱাৰে এটা ফেয়াৰ কম্পিটিশন যাতে হয় কোনো ধৰণৰ যাতে প্ৰাইস ম্যানিপুলেশন নহয় তাকে আমি আৰ্মছ লেন্থ প্ৰাইস বুলি কওঁ এয়া বিশেষকৈ ইন্টাৰনেশ্যনেল ট্ৰানজেকচনৰ বাবে স্কিম এটি ইন্ট্ৰোডিউস কৰা হৈছে 3 বছৰীয়া ন্যাশনাল সেভিংস স্কিমৰ ক্ষেত্ৰতো চেঞ্জেছ অনা আমি দেখা পাইছো সোভাৰেন আৰু পেনশন ফাণ্ডৰ ক্ষেত্ৰত ইনভেষ্টমেন্ট ডেট এক্সটেন্ড কৰিছে এইবোৰ কিছুমান বেসিক অৱেৰনেছ ষ্টাৰ্টআপৰ বাবে ইনকৰ্পোৰেচন এক্সটেন্ড কৰা হৈছে 5 বছৰলৈ ভেৰি ইম্পৰ্টেন্ট টোনেজ টেক্স স্কিম কিহৰ হৈতে জড়িত টোনেজ টেক্স স্কিম আগতে আমাৰ বিশেষকৈ শিপছ বিলাকৰ ক্ষেত্ৰত এপ্লিকেবল আছিল শিপছ যিবোৰ আমাৰ সাগৰত যায় ঠিক আছে কিন্তু এতিয়া ইনল্যান্ড ভেসেল অৰ্থাৎ নদীৰ ভিতৰত চলি থকা জাহাজবোৰৰ বাবেও এপ্লিকেবল টোনেজ টেক্স স্কিম লৈ অনা হৈছে তাৰ পিছত আমি ইনডাইৰেক্ট টেক্সৰ কথা যদি ক'বলৈ যাওঁ কাস্টম টেৰিফ ষ্ট্ৰাকচাৰ ৰেশনালাইজ কৰা হৈছে এটা লেভেলৰ লৈকে তাৰ পিছত ড্ৰাগছ আৰু মেডিচিনৰ ক্ষেত্ৰত প্ৰায় 36 টা লাইফ সেভিং ড্ৰাগ আৰু মেডিচিনৰ ক্ষেত্ৰত বেসিক কাস্টম ডিউটি BCD বুলি আমি সাকম বেসিক কাস্টম ডিউটিৰ পৰা ৰেহাই দিয়া হৈছে খুব এটি সুন্দৰ পদক্ষেপ 6টা লাইফ সেভিং মেডিচিন তেওঁলোকে কনসেশনাল কাস্টম ডিউটি দিব লাগিব 5% কোবাল্ট পাউডাৰ ওয়েস্ট লিথিয়াম আয়ন বেটাৰি স্ক্ৰ্যাপ লিড জিংক 12টা ক্ৰিটিক্যাল মিনাৰেল তেওঁলোককো বেসিক কাস্টম ডিউটিৰ পৰা একেবাৰে এক্সাম কৰা হৈছে This is a very important initiative. তেতিয়াহে আমি আগবাঢ়িবলৈ সক্ষম হ'ম শাটললেস লুম বিলাকক টেক্সটাইল মেচিনাৰীৰ পৰা পুৰা এক্সাম কৰা হৈছে তাৰ উপৰি বেসিক কাস্টম ডিউটি আমাৰ অলপ ইনক্ৰিজ কৰা হৈছে কোট ইন্টাৰেক্টিভ ফ্ল্যাট প্যানেল ডিসপ্লে ডাঙৰ যিবোৰ আমাৰ ডাঙৰ টিভি ক'ব পাৰে আপোনালোকে হয়তো ডিজিটাল বোৰ্ড বিলাক দেখিছে অলপমান কাস্টম ডিউটি ইনক্ৰিজ কৰা হৈছে 10 পৰা 20% লৈ 35টা ক্যাপিটাল গুডস যিবোৰ আমাৰ ইভি বেটাৰীৰ বাবে প্ৰয়োজনীয় আৰু 28টা এডিশনাল গুডস মোবাইল ফোন বেটাৰীৰ বাবে প্ৰয়োজনীয় তেওঁলোককো এক্সাম কৰা হৈছে BCDৰ পৰা বেসিক কাস্টম ডিউটিৰ পৰা উইথ ব্লু লেডাৰকো এক্সাম ৰেহাই দিয়া হৈছে ইম্পোৰ্টাৰ এক্সপোৰ্টাৰৰ বাবে নতুন প্ৰভিজন লৈ অনা হৈছে যাতে ক্লিয়াৰেন্স যেতিয়া হৈ যায় তাতে তেওঁলোকে যাতে ডিউটি ইত্যাদি ইন্টাৰেষ্ট যাতে পে কৰিব পাৰে পেনাল্টি নোহোৱাকে এটা প্ৰপাৰ এটি ষ্ট্ৰীমলাইন প্ৰচিডিউৰ লৈ অনা দেখা পোৱা গৈছে এআই আছিলে এই বছৰৰ বাজেটৰ থুলমূল যিখিনি পইণ্টছ ইম্পৰ্টেন্ট পইণ্টছ আমি চাৰিটা ইঞ্জিন দেখিলো বাজেট এষ্টিমেটো দেখিলো আৰু স্কিমছ বিলাকো দেখিলো আৰু নিশ্চয় গম পাইছে যে এই স্কিমছ বিলাকৰ পৰাই আমাৰ ভৱিষ্যতলৈ প্ৰশ্ন আহাৰ সম্ভাৱনা both prelims আৰু মেইনছত সো বাজেট ইজ ভেৰি ইম্পৰ্টেন্ট আশা কৰিম যে আপোনালোকৰ আগন্তুক পৰীক্ষা ভালে কুশলে পাৰ হওক আৰু তাকে আশা কৰি পেলাই কম্পিটিশন কেয়াৰ সদায় আপোনালোকৰ হৈতে থাকিব যদি কিবা ইনকুৱাৰি থাকে তেনেহলে ইয়াত দিয়া কন্টাক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে ধন্যবাদ জয় আই অসম